হনুমান সাগৰ বান্ধা চাওঁ সীতাৰে নিমিতে আমি যুদ্ধ দিবা যাওঁ হনুমান সাগৰ বান্ধা চাওঁ এলনা মাছৰে তেলনি মাৰিলো বৰ বৰ নমস্কাৰ আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান অমৃত সন্ধান। আজি আমাৰ অনুষ্ঠানত আমি আমন্ত্ৰণ কৰি আনিছোঁ বৰপেটাৰ এগৰাকী আই নাম ধাই নাম আৰু বিয়া গীতৰ আজীৱন সাধক আৰু যিয়ে নেকি বৰপেটাৰ বিভিন্ন অঞ্চলত এই কৃষ্টি সংস্কৃতিক জীয়াই ৰখাৰ প্ৰচেষ্টা সদায় চলাই আহিছে, আজীৱন চলাই আহিছে। তেওঁ হ'ল আমাৰ মাজৰ আমাৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ কণিকা দাস। কণিকা দাস, আপোনাক আমি আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমি আজি বিভিন্ন ধৰণৰ কথা পাতিম, বিয়াৰ গীত শুনিম, আইনাম শুনিম, ধাইনাম শুনিম, বহু কথাই শুনিম। গতিকে আপোনাৰ লগত আমি প্ৰথমতে আৰম্ভ কৰাৰ আগতে আমি কথা আৰম্ভ কৰাৰ আগতে আপোনাক আমাৰ ফালৰ পৰা এটা সাধাৰণ উপহাৰ যাচিছোঁ, আপুনি গ্ৰহণ কৰক। আপুনি সৰুৰ পৰাই কেনেকৈ এই মানে বিয়া গীত, আইনাম ধাইনাম বা বৰপেটা অঞ্চলৰ যিবিলাক বিভিন্ন ধৰণৰ গীত মাতৰ লগত জড়িত হৈ পৰিল, কেনেকৈ আহিল আপোনাৰ এই প্ৰথমে মই বাপা তোমাকে মই আগতে মই এটা মানে হেৰি কৰিছোঁ। কাৰণ কি জানানে, মই বহু বছৰৰ পৰা নাম গুণ গীত মাত বহুত পৰিৱেশন কৰি আছোঁ, বহুত প্ৰাইজো পাইছোঁ। কিন্তু আজিলৈ মোক এনেকৈ অনুষ্ঠান পাতি এনেকৈ দুই এষাৰ ক'ব পাৰে বা প্ৰচাৰ কৰাৰ কাৰণে কোনোৱে মুখৰে কাৰণতে সেইকাৰণে বাপাৰ অশেষ ধন্যবাদ দিছোঁ। আৰু ভগৱানৰ তাতেও মই স্মৰণ কৰিছোঁ। কাৰণ তোমাৰ দৰে এনে লোক এজন যাতে বহু বছৰ এনেকৈ ভক্তি পথত আগবাঢ়ি নিব পৰা কৰি ভগৱানে শক্তি দিয়ে। কওক, আপোনাৰ জন্মসূত্ৰে বা জন্মটো কেনেকৈ আপুনি এই কৃষ্টি সংস্কৃতিৰ লগত জড়িত হৈ? জন্ম হ'ল বৰপেটা বৰহাটীৰ সূত্ৰাধাৰ বংশৰ। তাৰপিছত মই যেতিয়া সৰুৰ পৰাই আমাৰ দুখন চোতাল এখন চোতাল হৈ আছিল, মোৰ জেঠা আছিল ধৰ্মপুত্ৰৰ, দুয়োৰে চোতালত লগ লাগি এই গান যাত্ৰা, খোল বাদন, তাল বাদন, বৰগীতত গোৱা গোটেইখিনি আখৰা হিচাপে আমাৰ চোতালত হৈছিল। তেতিয়া মই মানে সৰুৰে পৰা আমি সেইবিলাক মানে অনুকৰণ কৰি মাত্ৰ আমি কাঠিত বহি সকলোখিনি শুনি থাকোঁ। তাৰপিছত মোৰ আই হ'ল এজন মস্ত নামতী গীতেতো এক্সপাৰ্ট। আৰু তাৰপিছত আই সূত্ৰধৰ বংশৰ পৰা বৰপেটাৰ কীৰ্তন ঘৰত পাঠকনি হ'ল। তেতিয়াৰ পৰা আইৰ মুখত মই নাম গুণ গীত মাত সকলোৰে আই নাম ধাই নাম গোটেইৰে মই সুৰবিলাক লোৱাৰ কাৰণে মোৰ মানে, আৰু মোৰ এটা ইচ্ছা আছিল যে এইখিনি বস্তু যদি ময়ো অলপমান আইৰ পৰা ৰাখিব পাৰোঁ, তেনেহ'লে হয়তো ভৱিষ্যত মই যদি কিবা এটা গাবাই পাৰোঁ। এইখিনি মোক অনুগ্ৰহ কৰি মাত্ৰ মোক আইৰে হওক লাগে ভগৱানৰে দান হওক, অলপ হ'লেও মই কিবা অলপ ৰখাৰ চেষ্টা এটা কৰি আছে আপুনি। খুবেই ভাল কথা এইটো মানে বৰপেটাৰ ৰাইজে আপোনাক ইয়াৰ কাৰণে বৰপেটাৰ ৰাইজো গৌৰৱান্বিত। আৰু আপুনি যে কাম কৰিছে ইয়াৰ স্বীকৃতি নিশ্চয় আপুনি পাইছে। আপুনি ধৰক সাংস্কৃতিক সঞ্চালকালয়ৰ পৰা শিল্পী সন্মানো লাভ কৰিছে, এই ক্ষেত্ৰত লাভ কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আপুনি বঁটা লাভ কৰিছে বা আপুনি প্ৰতিযোগিতাত প্ৰাইজো পাইছে। আপুনি বিশেষকৈ কি গীত গাই ভাল পায়? সব গীতে নে মানে কিহত স্পেচিয়েল আপুনি? মই বিয়াৰ গীতত বেছি স্পেচিয়েল। আৰু যিকোনো মোৰ অনুষ্ঠানত মোক নি মাত্ৰক দল এটা হৈ মাত্ৰক মোক মাজত লৈ মাত্ৰক গীত কেইটা দিলে মোৰ কিবা গাত জোৰ আহি যায়। তেতিয়া মই মানে উৎসাহতে গীতবিলাক দিওঁ। এতিয়া মই ঘৰত মোৰ বিৰাট মানে দেহাটো অসুস্থ, যদি মই নাম দিওঁ মোৰ নামত মানে মোৰ এটা ভগৱানৰ কিবা শক্তি দিয়ে, তেতিয়া মই নামটো ভাল কৰি সেই শক্তি দিয়ে এটা গীত শুনো আমি, নাম এটা 2 লাইন আজি বেছি শক্তি আহিব। মনিবলে ওৰে শ্ৰীৰাম নিমন্ত্ৰণ কৰিছে, মিথিলাতে জনক ৰাজাই স্বয়ম্বৰ পাতিছে,
জনক ৰাজাৰ ঘৰে আজি কৰে কন্যা দান ধনেৰে বান্ধিছে দৌল পৰ্বত মান ৰাম আহি পালে আজি মিথিলা নগৰ জনক ৰজা বাৰ্তা পালে আহে ৰঘুবৰ বিশ্বামিত্ৰৰ লগত আহে আহাৰ নন্দন নৱ দুৰ্বাদল চাম দেখিতে সুন্দৰ আহক ৰাম ভাঙক ধেনু এই সমাজতে সীতাহলি দিবা লাগে অৱশ্যে ৰামতে ৰামচন্দ্ৰ সৰু বুলি জগতে হাঁহিলা বাও হাতে হেনু ধৰি মাজতে ভাঙিলা হেনু ভাঙি ৰামচন্দ্ৰ সভাতে বহিলা সুবৰ্ণৰে মালানি জানকী বৰিলা ও হৰি ও ৰামে কৰোণাময় আকাশৰে দেৱ গণে কৰে জয় জয় আকাশৰে দেৱ গণে আছে ৰংগ চাই মিথিলাতে বিয়া কৰো ৰাম চাৰি ভাই ত্ৰলৈকৰ নাথ একয়ে থান মিথিলাত ব্ৰহ্মাই আদি বহি আছে বিয়াৰ সভাত তিল আয়তী সকলে কৰি মংগল বিধান চাৰি বৰ চাৰি কন্যা কৰাইল স্নান যেন অনুক্ৰমে বিধি বা আচৰিলা তাক ৰামৰ লগত নিয়া বহাইলা সীতাক এই হেৰিবিলাক যিবিলাক গীত আমাৰ মানে বিয়াৰ নামৰ বিয়া নামৰ যিখিনি সেই মানে আমাৰ ক্ৰম অনুযায়ী কামবিলাক বেলেগ বেলেগ গীতবিলাকো বেলেগ বেলেগ হয় তেনেকে যেনে ধৰ বাট বুলনিৰ গীত চোৰণ দিবা যাওঁতে আগতে খোজকাঢ়ি গৈছিল তাতে বেলেগ ধৰণৰ গীত আছিল আৰু তেলৰ ভাৰ সাজি কাচি আহাৰ আজি কি ও ৰাম ৰাজাই পঠে দিছে জনক ৰাজাজী এটা বেলেগ বেলেগ আৰু ধৰক বেলেগ আৰু খোৱাক জাৰা গীত বেলেগ খোৱাক জাৰা গীত আছে না কিবা দাব নাৰিকলৰে কিয়ে ৰুই থৈ আহিলো দাব নাৰিকল তুলি লৈ আহিলো পানীয়ে যাওঁ কত বেলি নাপঙা তমেলি কত বা যমুনা নদীয়ে হৰি মৰি নিকিৰি নিকি হৰি মোৰ দেখিছো যমুনা হৰি মোৰ বৈ আছে কদম বটলে হৰি মোৰ জল এৰি দিয়া হৰি মোৰ আই জাল কুঁৱৰী হৰি মোৰ মুঠিতে আনিছো কৰি ৰাধে ও তাতে অত বেলি ৰ বৰৰে মাকৰ ফুটুকা মেখেলা সিডালৰ গাছতে ৰাধে ও কাটেৰি ধৰিবা টানি মুঠি টান কৰি ধৰিবা ৰাধে ও আনিবা পাতালৰ পানী বেলেগ বেলেগ ধৰণৰ এইবিলাক গীত শুনি আমাৰ ধৰক আপোনালোকে আপুনি শিকাইছিল ধৰক আমাৰ বৰপেটাৰ আমাৰ সুন্দৰী দিয়াৰ লেখিকা সমাৰোহৰ ৱৰ্কশ্বপো কৰিছিল আপুনি আমি দেখিছোঁ বিয়া গীতৰ ৱৰ্কশ্বপ যেতিয়া কৰিছিল তেওঁলোকে যোগদান কৰি প্ৰাক চেনেলত শ্ৰেষ্ঠ নামতি হিচাপে বঁটা লাভ কৰিছে আপুনি শিকাইছিলে বৰ ভাল কথা এইবিলাক আৰু এনেকে আপুনি লাগি থাকক আৰু ধৰক এই বিয়াৰ পানী তোলা গীতো বেলেগ আমাৰ যে এনেকুৱা আছে হেৰি কি কাঠৰ হাঙাৰ বাৰী দুৱাৰ মেলা কাঠৰ হাঙাৰ বাৰী আনিছো গংগাৰে জলনিয়া আগবাৰী ঠাই খেদি মুচি কাচি জল টুপি থোৱা কলচীৰে মুখ ঢাকি জোলা কাপোৰ দিয়া এনেকে আপুনি এতিয়া মানে বিভিন্ন জেগাততো আপুনি দল কৰি পেলাই গাইছে গীত গাইছে আপুনি অনাতাঁৰ কেন্দ্ৰতো গাইছে কেইবাবাৰো গাইছে কিমান চনৰ পৰা 1987 চনৰ পৰা আপুনি অনাতাঁৰ কেন্দ্ৰত বিয়া গীত গাইছে নাগৰা নাম গাইছো আই নাম গাইছো আৰু হেৰি গাইছো নিচুকনি গীত গাইছো নিচুকনি গীতো গাইছিল আপুনি আচ্ছা আছেনে মনত নিচুকনি গীত ইমান নাই অলপ আছে দিয়কচোন 2 লাইন আৰু শুনো
আজি গীতে মাতে আপোনাৰ লগত আৰু যায় ৰে ওৰে কানাই সুৰে কাণ খোৱায়াকে সকল শিশুৰে কাণ খাই খাই আখয় তোমাৰ পাখে মাৰ বচন শুনি কাষ চাপি সাক্ষীয়ে বোলে কানাই কেনেকুৱা গোট কাণ খাই ফুৰে চিনাও হাৰুলিয়াই। আপোনাৰ ধৰক মাৰ ঘৰত শিকিলে আপুনি, মাৰ ঘৰত থাকোঁতে তাৰপাছত বিয়া হ'ল, বিয়া হোৱাৰ পাছত আপুনি লগে লগে গীত মাত গাই ফুৰিছিল নে? নাই, মই বিয়া হোৱাৰ পিছত মই সংসাৰিত কৰিলোঁ। সংসাৰ কৰি মই 6টা ল'ৰা ছোৱালীৰ মাক হ'লোঁ। বন্ধ তেতিয়া গীত মাত বন্ধ বন্ধ অ' বন্ধ। তাৰপিছত যেতিয়া মই আৰু বিধৱা হ'লোঁ, তাৰপিছত মই ভাবিলোঁ যে নহয়, মই ঘৰত থাকি মই বস্তু মোৰতো ভিতৰত বস্তুখিনি আছে আছে, গতিকে এইখিনি বস্তু যে মই অলপমান 2-4টাক প্ৰকাশ কৰি শুনাব পাৰোঁ তেতিয়া মোৰ ভাল হ'ব, এই বুলি মই প্ৰথমে বৰপেটাৰ মহিলা সমিতিত যোগদান কৰিলোঁ। সিহঁতে বৰ আদৰ কৰি মোক তাতে কাটিং এম্ব্ৰইডাৰীত এডমিশ্যন শিকিলোঁ। শিকাৰ পিছত তাহোন মোক তাতে আৰু শিক্ষয়িত্ৰী হিচাপে মই 18 বছৰ মহিলা সমিতিত কাটিং এম্ব্ৰইডাৰীৰ শিক্ষয়িত্ৰী হিচাপে কাম কৰিলোঁ। কৰি আৰু শিক্ষয়িত্ৰী হৈ থাকোঁতে মই এটা নামৰ দল কৰিলোঁ, মহিলা সমিতি মোৰ ঘৰত দল এটা খুলি শ্ৰীমন্ত শংকৰ গুৰু সেৱা সমিতিৰ দল বুলি মাত্ৰ মোৰ ৰেজিষ্টাৰ হৈছিল নাম দল হিচাপে আপুনি ৰেজিষ্টাৰ্ড হৈছিল। কথাটো হ'ল কি, আপুনি যে সেই সময়ত আপুনি ভাঙি নপৰি ল'ৰা ছোৱালীখিনি লৈ পেলাই আমি যে উদ্যমেৰে আপুনি এই কামত আকৌ লাগি গ'ল, এইটো এটা বৰ মানে জানিবলগীয়া কথা। কাৰণ মানুহ কিছুমানে ভাঙি পৰে, কাম নকৰা হয়, ঘৰতে সোমাই থাকে, সেইটো নকৰি আপুনি ওলাই আহিল, মানে এইটো সাংঘাতিক ধৰণৰ কথা এটা। আপুনি মানে খুব ভাল কাম কৰিছে। আৰু এতিয়া ধৰক আমাৰ এই কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আপুনি যিমান কাম কৰিছে আচলতে প্ৰশংসনীয়। এইটো পাছত আপুনি ধৰক তেনেকৈ আগবাঢ়ি গ'ল দলটো লৈ পেলাই। দলটো লৈ মই প্ৰথমতে নাজানি অলপ সৰু সুৰা মানে এই প্ৰতিযোগিতাত যোগ দিলোঁ। তাৰপিছত যেতিয়া দেখিলোঁ নহয় মোৰ প্ৰতিযোগিতাত আগবাঢ়ি আছে, মোৰ প্ৰাইজ পাই আছোঁ, এনেতে বহুখিনি আগবাঢ়ি গ'ল। মাজতে আপুনি কাৰোবাৰ পৰা শিকিলে নেকি আৰু অলপমান? মই লৈছোঁ, গুৰু লৈছোঁ। কোন আছিলে? মোৰ প্ৰথম গুৰু হ'ল মোৰ শ্ৰী কৃষ্ণকান্ত পাঠক পালাংদিহাটীৰ। দ্বিতীয়তে ল'লোঁ মই নগন পাঠক হাতাহাটীৰ। তৃতীয়তে মই ৰাম পাঠকৰ হাতে মই প্ৰসংগ নাম প্ৰসংগৰ এখন কিতাপ আছে আমাৰ যুগল কয়ে, সেই মই 14 মাহে মই 48 পাতল যুগল শিকিছোঁ। 48 পাতল যুগল আপুনি শিকিছোঁ? গতিকে সেই যুগলৰ সেই আপুনি পাৰোঁ, মই অলপমান এটা ঘোষা নহয় কিমতে ভকতি কিমতে ভকতি কৰিব তোমা ধৰিয়ে ৰাম মই মোৰ মতি নজানো তাৰ উপায় ৰাম ৰাম মই মোৰ মতি নজানো তাৰ উপায় অ হৰিয়ে মহাবলৱন্ত দুৰ্বাসনা ঘোৰ হৰিয়ে ৰাম আমাৰ মনকতে জীয়া দূৰ নযায় ৰাম ৰাম আমাৰ মনকতে জীয়া দূৰ নযায় অ হৰিয়ে তোমাৰ মায়ায়ে মন মোহি আছে হৰিয়ে ৰাম অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপায় ৰাম ৰাম অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপায় অ হৰিয়ে অভয় চৰণে শৰণ পখিল হৰিয়ে ৰাম তোৱা গুণনা ভকতি প্ৰদীপ চাওয়া ৰাম ৰাম তোৱা গুণ নাম ভকতি প্ৰদীপ চাও অ হৰিয়ে ভকতি মিনতি প্ৰণতি নজানো হৰিয়ে ৰাম মুত পৰিজ্ঞান শূন্যহীন মতি নাই ৰাম ৰাম মুত পৰিজ্ঞান শূন্যহীন মতি নাই
এ ও হৰি তুমি প্ৰভু কৃপাৰকে সাগৰ হৰি এ ৰাম দিও মোক তোৱা পদ ছায়া তলে ঠাই ৰাম ৰাম দিও মোক তোৱা পদ ছায়া তলে ঠাই। আপুনি যিবিলাক গীত মাত হেৰি কৰিলে সেইবিলাক আপুনি লিপিবদ্ধ কৰি কিতাপ আকাৰে প্ৰকাশ কৰিছে। এই কিতাপখন তেখেতে লিখিছে বৰপেটাৰ তাহানিৰ বৰপেটাৰ বিয়া গীত। এইখন আপুনি বৰপেটাৰ বজাৰত নিশ্চয় পাব। তেওঁ এইখন লিখি মেলি উলিয়াইছে, ৰাইজৰ কাৰণে আগবঢ়াই দিছে। যা হওক, এই এটা সাংঘাতিক ধৰণৰ কাম, ইয়াক লিপিবদ্ধ কৰি ৰখা হৈছে। আৰু পাৰিলে আপুনি গোটেই গীত মাতখিনি ৰেকৰ্ডিং কৰিও ৰাখিব লাগে আমাৰ হিচাপত। সেনেকে বাবা মই সুবিধা পালি মোৰ কলো হয়, কিন্তু মই আজি যিটো মোক সুবিধা তুমি দিলা, এইটো সুবিধা মোক কোনো দিবাও পৰা নাছিল আৰু মোক পাও নাছিল। হ'ব, দিনবিলাক সলনি হৈ আছে। আগৰ দিনত মানুহে কি বিয়া গীত গায় এনেধৰণৰ কথা এটা আছে। আজি আচ্ছা, আজিকালিতো বিয়া গীত বিয়া চিয়াত নাই, একেবাৰে নাই। মাইক বাজি থাকে, কিবা ডিজে বাজি থাকে। ভাতকেইটা খাই ৰাতি দৰাৰ লগত যাই গুচি আহে। আগতে আমাক বস্তা বা ধাৰি পাৰি দিছে, দৰাৰ গুৰিত বৈছিলো। আনকি খিচা গীতত এনেহেন খিচা গীত হৈছিল আমাৰ, সিহঁতে আমাক চাহ আৰু নিমকি দিছিল, কিন্তু সেই নাখালো, আমি কাইজা লাগো। কাইজা লাগে আমাৰ, মানে যাওঁতে উঠোতে খং উঠি যায়, গুচি যাওঁ, চাহ নাখাও কৰি গুচি যাওঁ আমি। সেনে আছে। আজিকালি নাই, গীতে নাগায় আজিকালি, আয়তীৰ গীত নাই। গতিকে সেই ক্ষেত্ৰত কিন্তু আপোনাৰে এতিয়া নিশ্চয় এটা অৰিহণা আছে। আমাৰ লেখিকা সমাৰোহ এটা দল খুলিছে এতিয়া, সুন্দৰীদিয়া লেখিকা সমাৰোহ। মই তেওঁলোককো ভৱিষ্যত যাতে আৰু খানিক আগবাঢ়ি যাব পাৰে, মই ভগৱানৰ চৰণত আপুনি শিকাই বুজাই দিয়ক তেওঁলোকক, খুব ভাল হ'ব। এনে গীতবিলাকো নাই আজিকালি। ল'ৰা ছোৱালীয়ে গাব নোখোজে, মানে নাজানেও, নোখোজেও। আৰু নতুনকে মোৰ পুৰণি নাটক হনুমান সাগৰ বন্ধা শংকৰ কৰোঁতেও এই গীতবিলাক আজিকালি ল'ৰা ছোৱালী, মই আহি জোৰণখন যাওঁতে মই আহি গীত গাই আছো। গতিকে সেই এনেধৰণৰ কথাবিলাক আজিকালি মানে নচলে। কিয়, কাৰণটো কি? তাৰমানে আধুনিক যুগত আৰু আজিকালি এইবিলাক বস্তু মডাৰ্ণ হৈছে গোটেই। চবখিনিতো হেৰিতে মোবাইলতে চব হৈ আছে আজিকালি। আৰু গীত পদ গাই মাত্ৰ মানুহক কিন্তু মোবাইলতে ৰাখি দিব লাগিব তাক, আৰু মানে বিহেদি বিষ কাঢ়ব লাগিব। আচলতে সাপৰ বিহেদি সাপৰ বিহ নামাব। মইতো কিমান কৈ আছো যে মই থাকোঁতে কিছুমানে শিকিলো, নাইবা আৰু মই কিতাপখন কিনবা আহিলে কম যে আমি কিতাপখিনি কিনিলো, শুন নাপাওঁ, মোৰ টকা মই সুৰ দিম। গীতবিলাকৰ সুৰ বহুত বদলি থাকে, মই সুৰটো দিব পাৰিম। আমাৰ এটা গীত, আমি যেতিয়া হনুমান সাগৰ বন্ধা চাং কৰিছিলোঁ, এটা গীত ইমান পপুলাৰ হৈছিল, বিভিন্ন জেগাত মই যেতিয়া কিবা ভাষণ দিব যাওঁ তেতিয়া সেই গীতটো গাই দিয়ে। মই গীত গাব নাজানো, কিন্তু মই দৰকাৰ হ'লে মানে গাব লগা হৈছে। আপোনাৰ সিটো আজিকালি ইয়াত নচলে, একদম নচলে। কি ফুল ফুলে আমাৰে মায়ে লাইটত জ্বলে, বিৰাট জমক উঠে। আছে না আপোনাৰ মনত গীতটো? কি ফুল ফুলে আমাৰে মায়ে লাজতে হালে, আমাৰে মায়ে লাজতি কাজতি, লাজতে নেমেলে হাত নালো। কি ফুল ফুলে আমাৰে মায়ে লাজত, আমাৰে মায়ে লাইটত জ্বলে। আমাৰ হাত দুখনিতো চাফ চিকনিয়া, মুখে মিচিকিয়া হাঁহি নালো। কি ফুল ফুলে আমাৰে মায়ে লাইটত জ্বলে, দুখীয়াকো জানে সুখীয়াকো জানে, পৰে ডাঙাৰজনক মানালো। কি ফুল ফুলে আমাৰে মায়ে লাইটত জ্বলে, চাইনা তলতে মাই হালি পৰে, দেউতাকে হাত পাতি ধৰে নালো। কি ফুল ফুলে আমাৰে মায়ে লাইটত জ্বলে, নহময় আদৰি নকৰো বাগৰি, আটাকে মনতে পৰে নালো। ভাল গীতবিলাক সুন্দৰ আপুনি ৰাখিছে। এতিয়া আৰু ইমান আপোনাৰ কণ্ঠস্থ আছে, ইমান সুন্দৰকে আপুনি মনত ৰাখি গাইছে। আচ্ছা, পাছত আপোনাৰ ল'ৰা ছোৱালী মানে কিমান বয়সত আপোনাৰ তেখেত ঢুকাইছিলে? মোৰ ডাঙৰ ছোৱালীটো মেট্ৰিক পাছ কৰিছিল কোনো। তাৰ পাছত আপুনি গীত মাতত লাগি থাকে, ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰতো একো অসুবিধা হোৱা নাছিল আপোনাৰ? সিহঁতেও নিজে মোৰ পৰিৱেশটো বুজি পাই বাপা, সিহঁতেও নিজে মানে জ্ঞান বুদ্ধি ধৰি মাত্ৰ মোৰ কষ্ট দিছে। মোৰ কিন্তু যথেষ্ট কষ্ট হৈছিল। 6টা ল'ৰা ছোৱালী মই ডাঙৰ কৰিব লাগে। মই পাইছিলোঁ 120 টকা পেঞ্চন।
গতিকে মোৰ আগৰ হেৰিটো বৰ কষ্টকৰ আছিল। কষ্টকৰ আছিল কিন্তু ডাঙৰ ছোৱালীটো যেতিয়া দেউতাক মোৰ 3 বছৰমান পিছত চাকৰি পালে তেতিয়া মই অলপ অলপ চলিব পৰা হ'ল এইটো কিন্তু হয় মোৰ মানুহৰ কিন্তু এটা আপুনি ভাঙি নপৰি যে ভাঙি আপুনি নপৰি মোৰ ঘৰত আছিল মেচিন এটা মেচিনটোকে সবল কৰি লৈ মাত্ৰ মই আৰু আপুনি মহিলা সমিতিৰ পৰা এটা সেই পালে মানে তেওঁলোক বাইদেউবিলাকে বিৰাট মোক মৰম কৰলা যিকোনো ট্ৰেইনিং আহি মোক কণিকাৰ নামটো আগতে দিয়া এনেকৈ কৈছে মোক সকলোৱে ভাল পাইছিল সেইকাৰণে তেওঁলোককো মই মানে যদিও বহুত হেৰি হৈছে মৃত্যু হৈছে তথাপি মই তেওঁলোকক সদায় মানে মই হেৰি কৰোঁ ফোন কৰোঁ কাৰণ তেওঁলোকে যদি মোক মহিলা সমিতিত স্থান নিদিলাক মই কিজানি এইখিনি আগবাঢ়িব নোৱাৰিলোঁ আৰু আপুনি আপোনাৰ জীৱনৰ ক্ষেত্ৰত আপুনি কাক এনেকে মনত ৰাখিব লগা কোনে আপোনাক সহায় সহযোগ কৰিছিল সহায় হিচাপে মোক এই নাম গুণত সহায় কৰিছিল কৃষ্ণ পাঠকে মাত্ৰ কৈছিল মোক টকা মস্ত গৰীব আছিল পাঠকটো কিন্তু মোক টকা পইচাৰ হেৰি কৰা নাছিল দাবী কৰা নাছিল মাত্ৰ মোক কৈছে কি তই বাপ তই শিকি থাক মই শিকাম তাৰে পাছত হোলী গীতত মই আৰু হোলী গীতো গাইছিল আপুনি মই হোলী গীত 5 বাৰ গাইছো টিভিত 5 বাৰ গাইছে আমি নাজানো এইটো মই ইমান টিভিৰ লগত জড়িত আছো আপুনি হোলী গীত 5 বাৰ গাইছে নাজানো বাপন মেধিৰ হেৰিত মোক খবৰ দেই বাইদেউ এইবাৰ হোলী নাগৈ বোলে কালি সুধো অলপ নহয় দিয়ক গাওক প্ৰগ্ৰামটো আপোনাক দিম দিয়ক এনেকৈ দিছে কাৰ হোলী গীত গাইছিল আপুনি নাম বাটাৰ কি আছে কোনটো গীত আপোনাৰ চবতছে হোলী গীত ভাল লাগে আচ্ছা আগৰ দিনৰ হোলী গীতখিনি আপোনালোকে গোৱা হোলী গীতখিনি আৰু আজিৰ আজি শংকৰ মহাদেৱনেও হোলী গীত গাইছে বা বেলেগ পাপন চাপনতেও গাইছে আমাৰ জুবিনেও গাইছে জুবিনকতো ময়ে গোৱাইছোঁ আগতে পাছততো কণ্টিনিউতে গোৱাইছে কিন্তু সেই ডিফাৰেঞ্চ মানে আপুনি কি একে আছেনে নাই আধুনিকত কৈছে সুৰবিলাক বেলেগ আপুনি পুৰণি আপুনি কোনটো গীত খুব ভাল পাইছিল টিভিত মানে মইতো প্ৰগ্ৰাম যাব লাগিলে 3-4টা মই মুখাস্ত কৰিব লাগে আৰু এটা ভাল গীত আপুনি 2 লাইন নাই 2 লাইন আজি ৰঙে ৰঙে একাকাৰ আহা ভাই খেলো হোলি মিলি হবে প্রাণে প্রাণ আজি রঙে রঙে একাকার আজি বৰপেটা বৰধামে চৌদিশে ফাগুৰে হোলীৰ চন্দন কি আছিল আবিৰ চন্দন আজি বৰপেটা বৰধামে চৌদিশে ফাগুৰ আবিৰ চন্দন বদনতে আকাশে বতাহে আজি ৰঙৰে সুৰ বাজে আকাশে বতাহে আজি ৰঙৰে সুৰ বাজে আকাশে বতাহে আজি ৰঙৰে সুৰ বাজে হোলী আকাশে বতাহে আজি ৰঙৰে সুৰ বাজে ৰঙৰে সুৰ বাজে ৰঙৰে সুৰ বাজে এইটো মানে গকুল পাঠকৰ গীত এইটো গকুল পাঠকে মানে ৰচনা কৰা গীত খুব ভাল খুব পপুলাৰ হৈছিল আমি আৰু নাটকখনতো এইটো ব্যৱহাৰ কৰিছিল আচ্ছা যা হওক আপুনি হোলী গীত গাইছে নাম গাইছে আই নাম ধাই নাম মুঠতে বৰপেটাৰ বিভিন্ন অনুষ্ঠান মানে যিবিলাক আছে নাওখেলৰ গীত গাইছে কি বাত পছে তুমি পচতিৰ গীত নাওখেলৰ গীত গাইছে কি নাওখেলৰ গীত আমি শুনিম মই আপোনাৰ পৰা নাওখেলৰ গীত কিয় নুশুনিম নাওখেলৰ গীতো গাইছে প্ৰতিযোগিতা কৰিছে নাওখেলৰ আচ্ছা নাওখেলৰ সেই নাও প্ৰতিযোগিতাত মই নাচ জানাই মই হেৰি কৰোঁ এই আমাৰ তাতে হেৰি সোণপুৰত পচতি মই নাচ খেলাৰ গীত এটা গাই সোণপুৰা ভিত্তিত তাৰমানে আপুনি গাইছে সকলকেইটাক লগত লৈ যাওঁ গাঁৱত কেনেকৈ গায় ও মোৰ হৰিয়ে অৰ্জুনৰ ৰথৰ সাৰথি নাৰায়ণ হৰিয়ে আহাই সুধনাই দেখিলাই আজি ৰথৰ উপৰে হৰিয়ে
এবার ব্রত রয়ু পরে হরি আহা একত্রে দেখিলু আজি নর নারায়ণ হে অর্জুন রথ হারতি নারায়ণ হৰি আচ্ছা হেৰি মানে আমাৰ এই গীত মাতৰ ক্ষেত্ৰত সত্ৰখনে যথেষ্ট মানে সহায় কৰে আমাক আচলতে সত্ৰৰ পৰিৱেশে আপুনিতো সত্ৰৰ ওচৰতে মাৰ ঘৰ জন্ম আছে জন্মই তাতে কেনেকে আপুনি সত্ৰৰ লগত কেনেকে মোৰ সত্ৰৰ লগত কিমান আছিল মোৰ মা আই আছিল নহয় পাঠকনী আৰু তেথেন আমাৰ বৰপেটাৰ ডাঙৰ ছোৱালীক বেছিকে কীৰ্তন ঘৰত যাব নিদিছিল আচ্ছা আচ্ছা ঘৰতে তাৰ মানে আই তেতিয়া ভঁৰাল ঘৰ নাছিল আইসকল 22জন আছিল তেতিয়া দেউৰী আৰু পাঠকনী তেওঁলোকে ভাদ্ৰ মাহৰ কীৰ্তন 3টাত বা 5 চাহৰ খলাটো আমাৰ ঘৰত পাতে তেওঁলোকে আহি মোৰ লগত গোটেইখিনি সহযোগ কৰে মোক লঘন দিবা দি তাহাঁতে মোৰ হাতে চাহ খায় খাই আৰু তাহাঁত মোক আশীৰ্বাদ দি যায় আৰু তেওঁলোকে তাতে মৈজাত বহি আৰু নাম চাম গায়ে গাইলে তাতে তাহাৰ নামৰ সুস্থ কিছুমান মই ধৰিব পাৰিছিলোঁ তাতে বাকী ধৰক বৰপেটাৰ মহিলাৰ সমাজখিনি মহিলাৰ যিটো স্থান বহুতে এনেকৈ কয় বৰপেটা মহিলাক নামঘৰত সোমাব নোৱাৰে বৰপেটা মহিলাসকলক ভিতৰত ৰাখি থয় এনেধৰণৰ হয় নেকি আমিতো আৰু সৰুৰ পৰা ডাঙৰ হ'লো কীৰ্তন ঘৰৰ ভিতৰত যোৱাটো আমাৰ বিৰাট মানে ভয় লগা কথা সেইটো বুজি পাইছো মই কিন্তু আমাৰ বৰপেটাৰ সমাজত এনে আছে নেকি মহিলাক ডিপ্ৰাইভ মানে ভিতৰত সোমাই ৰাখিছে মহিলাক ওলাব দিয়া নাই সেইটো কৰা নাই আপোনালোকেতো ওলাই আহিছে আপোনালোকে ধৰক স্বামীৰ মৃত্যুৰ পিছত আপুনি ওলাই আহিছে গতিকে তেনেধৰণৰ কথা নাই বৰপেটা ৰক্ষণশীল সমাজ নহয় কিন্তু কি হৈছে মোৰ নিজৰ স্বভাৱটো ঠিক ৰাখিব বুলি মই চবতে ওলাই যাব পাৰো কাৰণ মোৰ নিজৰ লগত কথা গতিকে আপুনি ওলাই আহিছে আপুনি আজি ওলাই আহি ইমান কাম কৰিছে ইমান মানুহৰ লগত হেৰি কৰিছে আপুনি বৰপেটাৰ বাহিৰত মানে টিভি চেণ্টাৰ ৰেডিঅ'ত বাদে আৰু ক'ৰবাত প্ৰগ্ৰেম কৰিছে নেকি মই হেৰিত জ্যোতিনগৰত গুৱাহাটীত গভৰ্ণমেণ্ট প্ৰগ্ৰাম পাতিব গৈছোঁ তাৰপিছত হেৰিত গৈছিলোঁ মধুপুৰ কোচবিহাৰ আৰু হৰিদেৱে আমাক প্ৰগ্ৰামটো কৰিব লৈ গৈছে এনেকৈ গৈছিলোঁ এইগিলাখন চৰকাৰী প্ৰগ্ৰাম আছে টকা দিছে বাহিৰত গৈছে আপুনি মধুপুৰ তধুপুৰ গৈছে পৰিৱেশন কৰিছে এতিয়া চৰ্চা কেনে আপুনি এতিয়া মোৰ বৰ্তমান চৰ্চাটো হ'ল ঘৰতে মইতো খোজ কাঢ়িব নোৱাৰোঁ গতিকে মোৰ 2-4জন মোৰ আইসকল আহি তেওঁলোকে অলপ নামবিলাক তাৰমানে যেনেকৈ জগন্নাথৰ নামটো বৰপেটাত পাই লোপ পাইছে বৰপেটাত জগন্নাথৰ নাম বুলি ক'লে কি নাম হেন হৈছে মোৰ তাতে কিন্তু আছে জগন্নাথৰ নামটো এইকেইদিন আমি খুব প্ৰচাৰো কৰিছোঁ জগন্নাথৰ নাম জগন্নাথৰ নামটো অলপ বেলেগ নেকি বেলেগ চব বেলেগ জগন্নাথৰ নাম পুৰেখাৰ পদটো দিব পাৰি কিন্তু ঘোষা এটা চব বেলেগ হয় নেকি জগন্নাথৰ চব বেলেগ বেলেগ জগন্নাথৰ দুইটামান শুনো নেকি জগন্নাথৰ নামটোৱে বেলেগ যেতিয়া আপুনি শিকাইছে এই জগন্নাথৰ নামত শিকা মানুহ এই 4টা মই হেৰি কৰিলোঁ ৰাইজসভা মোক নেই তাৰমানে তাতে সেনে মই প্ৰথমে গাইলোঁ বৃন্দাবন হাতীৰ চুকত তাৰে পাছত গাইলোঁ আমাৰ হাতীতো এটা আৰু চুক পাতি তাহোনো তাতে নামঘৰ পাতিছে তাৰে পাছত কুমাৰ হাতীত গাইলোঁ কালি আৰু পৰহি আৰু মই অধিকাৰ ঘৰত গাইলোঁ এই যে বেলেগ অলপমান সেইটো আপুনি অলপমান জগন্নাথ আহে ঐ উপাৰে কদম তলে সিংহাসন জগন্নাথ নামত বহে নামি আহে জগন্নাথে ও হৰিহে মাৰি আহে খুটি ও ৰাইজৰ উপচক্ৰ যাই পানী উঠিহে ৰামে ৰা ও জগন্নাথে বলা ঐ ৰাইজক চাম হে বলভদ্ৰ জগন্নাথ সুভদ্ৰা ভগিনী ও ভিতাৰে একজন বাহিৰে 3 ও হৰিয়ে হে বৈকুণ্ঠৰ কমলাপতি লক্ষী নাৰায়ণ হে লক্ষী নাৰায়ণ ও উৰেখাত ভজন কৰে দ্বাৰকা থয়নে ও হৰি ৰাম হে বলভদ্ৰ জগন্নাথ সমুদ্ৰৰ মাজে ইন্দ্ৰধনুয়ে ৰাখি থৈছে শীত গংগাৰ মাজে বলভদ্ৰ জগন্নাথ
ও হৰিয়ে সপনতে দিলা দেখা ইন্দ্ৰদুন ৰাজাই প্ৰতিমা সাজিছে আছে কপালতে লেখা। বৰ ভাল লাগিল আপুনি আমাৰ মাজত আহিল আজি। এনেকৈ ধৰক আমি আৰু শুনিব পাৰিম আপোনাৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ। আৰু আমাৰ এই অনুষ্ঠানটো নাম হৈছে অমৃত সন্ধান। এই আপোনালোকে যি অমৃত ইমান দিনে গোটেই আমাৰ ৰাইজক বিলাই আহিছে গীত মাতৰ মাজেৰে, এই বৰ ডাঙৰ কথা। ইয়াৰ কাৰণে আপোনাক আমি শ্ৰদ্ধা জনাইছোঁ। আৰু আপোনাৰ ভৱিষ্যতে যাতে আপুনি আমাৰ নৱপ্ৰজন্মক এই গীত মাত শিকাই আপুনি চিৰস্থায়ী কৰাব পাৰে আৰু বৰপেটাৰ কৃষ্টি সংস্কৃতি অটুট থাকে যাতে, তাৰ কাৰণে আপুনি আকৌ কাম কৰি যাওক। আমি আপোনাক সুদীৰ্ঘ জীৱনৰ কামনা কৰিছোঁ আপোনাৰ। ময়ো তোমাক আশীৰ্বাদ দিছোঁ। মোক এনেকৈ আজি যেনেকৈ এইটো দিছা, ভৱিষ্যত তুমি মোৰ দৰে আৰু এনেকৈ এগৰাকী মানুহক যদি এনেকৈ দিয়া, তেওঁলোকেও ভগৱানৰ ওচৰত তোমাৰ কামনা কৰি আশীৰ্বাদ কৰক। আৰু ময়ো যাতে এই বস্তুখিনি পাই মোৰ পৰম আনন্দ পালোঁ। জীৱনত মোৰ এইটো প্ৰথম হ'ল। গতিকে আৰু তোমাক সুস্বাস্থ্য ময়ো কামনা কৰিছোঁ। ভগৱানে দীৰ্ঘায়ু কৰি ৰক্ষা কৰি ৰাখক।